Hello future officers, welcome to Competition Care. আজিৰ NMSৰ most important topics সমূহ চাওঁ আহক। প্ৰথমতে আছে two steps back. কিহৰ ওপৰত কৈছে? আসলতে recently global gender gap report এখন publish হৈছে, তাৰ ওপৰত আমি অলপ ডিসকাস কৰিম আৰু তাৰ ওপৰতে এই আৰ্টিকেলটো দিয়া হৈছে। পিছত আমাৰ আছে on the science of council of ministers, খুব ইম্পৰ্টেন্ট এটা টপিক, প্ৰিলিমছৰ পাৰ্সপেক্টিভৰ পৰা আপোনালোকে এটা গুৰুত্বপূৰ্ণ টপিক হিচাপে আপোনালোকে কনসিডাৰ কৰিব পাৰে। দেন very important, Assam gets India's first eco-friendly secretariat, আপোনালোকে মেনশন কৰিব পাৰিব। তাৰ পিছত আছে আমাৰ কাভলি প্ৰাইজৰ ওপৰত আমি অলপমান আলোচনা কৰিম। দেন we have IORA অৰ্থাৎ ইণ্ডিয়ান ওশন ৰিম এছ'চিয়েশ্যন, আৰু শেষত আমি নাগাষ্টৰ ওপৰত আমি আলোচনা কৰিম। কিন্তু তাৰ আগতে আপোনালোকক জনাই থওঁ যে কম্পিটিশ্যন কেয়াৰে আগন্তুক মেইনছৰ বাবে এটা মেইনছৰ টেষ্ট সিৰিজ লঞ্চ কৰিছে। যদি আপোনালোক ইণ্টাৰেষ্টেড তেনেহলে তলত দিয়া কন্টেক্ট নম্বৰটিত অতি সোনকালে যোগাযোগ কৰিব পাৰে। তেনেহলে আহকচোন আজিৰ প্ৰথম নিউজটোলৈ আমি আহোঁ। টু ষ্টেপছ বেক, যিহেতুকে মই কৈছোৱে ৰিসেন্ট যি আমাৰ গ্লোবাল জেন্ডাৰ গেপ ৰিপৰ্ট 2024 চনৰ যি গ্লোবাল জেন্ডাৰ গেপ ৰিপৰ্ট পাব্লিছ হৈছে, এই ৰিপৰ্ট অনুযায়ী ইণ্ডিয়াৰ ৰেংক যোৱা বছৰতকৈ 2 ষ্টেপ কমি গ'ল। সেইকাৰণে এই গোটেই কনটেক্সটৰ ওপৰত এটা বিতংভাৱে আমি আলোচনা কৰিব লাগিব। এটা প্ৰথমতে আমি জানিব লাগিব যে জেন্ডাৰ গেপ ইনডেক্স বা এই ৰিপৰ্টখনেনো কিহৰ ওপৰত কয়। জেন্ডাৰ গেপ অৰ্থাৎ মেইল এণ্ড ফিমেল, জেন্ডাৰ বুলি ক'লে আমাৰ অবভিয়াছলি টু ইম্পৰ্টেণ্ট থিংছ আমি ভালদৰে চাব লাগে। এটা হৈছে সেক্স, এটা হৈছে জেন্ডাৰ। সেক্স ইজ এ বায়োলজিকেল টাৰ্ম, ঠিক আছে। সেক্স ইজ এ বায়োলজিকেল টাৰ্ম, য'ত সেক্স হলে অকল মেইল হ'ব পাৰে বা ফিমেল হ'ব পাৰে। কিন্তু জেন্ডাৰ বুলি আমি যেতিয়া কওঁ, জেন্ডাৰ আচলতে এটা সোসাইটিৰ টাৰ্ম হয়, য'ত আপুনি ডেফিনেটলি মেইল কনসিডাৰ কৰিব পাৰে, ফিমেল কনসিডাৰ কৰিব পাৰে। আজিকালি আমাৰ থাৰ্ড জেন্ডাৰো আহি পৰিলেহে, নিশ্চয় আপোনালোক এইখিনিৰ বিষয়ে অৱগত হয়নে? সেইকাৰণে কনফিউজ নহব দ্য ডিফাৰেন্স বিটুইন সেক্স এণ্ড জেন্ডাৰ। আৰু বিভিন্ন ক্ষেত্ৰত আপোনালোকে যদি আজিকালি ফৰ্ম ফিল আপ ইত্যাদি কৰে, আপোনালোকৰ ৰাদাৰ দেন সেক্স আজিকালি জেন্ডাৰ সোধে, whether you are মেইল ফিমেল, আৰু নহলে আজিকালি অপশ্যন থাৰ্ড জেন্ডাৰৰ অপশ্যন বহুতত আমি দেখা পাবলৈ সক্ষম হৈছো। এতিয়া কথাটো হ'ল এই পাৰ্টিকুলাৰ ৰিপৰ্টখন জেন্ডাৰ গেপ ইনডেক্স বা জেন্ডাৰ গেপ ইনডেক্সৰ সহায় লৈ পেলাই যি এই জেন্ডাৰ গেপ ৰিপৰ্টখন পাব্লিছ কৰা হয়, এই ৰিপৰ্ট অনুযায়ী আচলতে ৰেংকিং দিয়া হয়, এটা স্কেল এটা ধৰা হয়। এটা স্কেল যেনেকে 0ৰ পৰা 1লৈকে থাকে। যদি 1 হয়, এই স্কেলখনৰ হিচাপত যদি 1 হয়, তাৰ মানে কি পাৰ্টিকুলাৰ কাণ্ট্ৰিখনে, পাৰ্টিকুলাৰ দেশখনে জেন্ডাৰ ইকুৱেলিটি এচিভ কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ দেৰ ইজ নো ডিছক্ৰিমিনেশ্যন, পুৰুষ আৰু মহিলাৰ মাজত আমি কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন আমি দেখা নাপাওঁ। তো তেতিয়াহ'লে কি পাব? তেতিয়াহ'লে স্কেলত আমাৰ 1 বুলি ধৰা হ'ব। অন দি আদাৰ হেণ্ড একেবাৰে অপজিট পাৰ্সপেক্টিভত যদি চাওঁ, বোলে স্কেলত 0 আহিছে, 0 মানে কমপ্লিট ইনইকুৱেলিটি। সেই পাৰ্টিকুলাৰ দেশখনত য'ত স্কেল 0 বা 0ৰ আশে-পাশে, একেবাৰে আশে-পাশে আছে, তাৰ মানে আপুনি কি কনসিডাৰ কৰিব পাৰিব? মেইল ফিমেল বা থাৰ্ড জেন্ডাৰৰ দিশত সেই পাৰ্টিকুলাৰ কাণ্ট্ৰিখন ইটছ ট্ৰিমেণ্ডাছলি ইনটলাৰেণ্ট, ইটছ হাইলি ডিছক্ৰিমিনেটৰী, ঠিক আছে। পেট্ৰিয়াৰ্কিয়েল পাৰ্সপেক্টিভছ বিলাক বহুত বেছি স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এনেকুৱা ধৰণৰ আমি কিছুমান কনসিডাৰেশ্যনছ আমি আনিব পাৰো। এতিয়া যি এই ৰিপৰ্টখনৰ কথা মই কৈছো, এই জেন্ডাৰ গেপ ৰিপৰ্ট, এই ৰিপৰ্টখন প্ৰতি বছৰে পাব্লিছ কৰে। কোনে পাব্লিছ কৰে এই বস্তুটো আমি জানিব লাগে, সদায় মনত ৰাখিব। ৱৰ্ল্ড ইকনমিক ফৰামে এই ৰিপৰ্টখন পাব্লিছ কৰে। আৰু তেওঁলোকে যে প্ৰতি বছৰে এই ৰিপৰ্টখন পাব্লিছ কৰে, এই ৰিপৰ্টখন পাব্লিছ কৰাৰ মূল কাৰণ কি? তেওঁলোকে মেইনলি ফ'কাছ কৰে যাতে জেন্ডাৰ প্যাৰিটি যাতে আমি এচিভ কৰিব পাৰো, টু মেক progress, to measure progress in gender parity, অৰ্থাৎ মেইল আৰু ফিমেল, উইমেন মেন বুলি আমি যেতিয়া কওঁ, উইমেন আৰু মেন, পুৰুষ আৰু মহিলাৰ মাজত যাতে কোনো ধৰণৰ ডিছক্ৰিমিনেটৰী যাতে বিহেভিয়াৰ নহয়, কোনো ধৰণৰ গেপ যাতে নাথাকে। আজি হেল্থৰ পাৰ্সপেক্টিভত হওক, স্বাস্থ্যজনিত কিবা কাৰণ হ'ব পাৰে, শিক্ষাজনিত কিবা কাৰণ হ'ব পাৰে, অৰ্থনীতিত হওক বা ৰাজনীতিত হওক, কোনো ক্ষেত্ৰত যাতে মেইল আৰু ফিমেল, পুৰুষ আৰু মহিলাৰ মাজত যদি গেপ নাথাকে। আজি চাওক, বহু সময়ত আমি দেখা পাওঁ যে বহু সময়ত আমাৰ মহিলাসকলে পলিটিক্যাল পাৰ্সপেক্টিভত পাৰ্টিচিপেট কৰাতে হওক বা হেল্থৰ পাৰ্সপেক্টিভত মহিলাৰ একচুৱেলি পাৰ্টিচিপেশ্যন ইজ ভেৰি লেছ। এই বছৰ আমি ইলেকশ্যনৰ থ্ৰুৱেদি আমি গম পাইছো যে এইবাৰ MP কিমান উইমেন কেণ্ডিডেটছ কিমান কম সিলেক্ট হৈছে পলিটিক্সত। ৰাজনীতিত আমাৰ যদিও বা আমাৰ ৰিসেন্ট আমাৰ উইমেন ৰিজাৰ্ভেশ্যন এক্ট ওলাই আহিছে, ষ্টিল উই হেভ ভেৰি লেছ ৰিজাৰ্ভেশ্যন বুলি ক'লে ভুল হ'ব, ভেৰি লেছ ৰিপ্ৰেজেণ্টেশ্যন অফ উইমেন ইন পলিটিক্স। এনে স্থলত
কি কাৰণে এনেকুৱা ধৰণৰ সিচুৱেশনছ হৈছে কেতিয়াবা আপোনালোকে ভাবি চাইছেনে কি কাৰণে এই গোটেই সিনাৰিওটো কেতিয়াও কি কাৰণে মহিলাসকল আগবাঢ়ি নাযায় নিজকে এটা উচ্চ স্থান দখল কৰিবৰ বাবে আজি স্বাস্থ্যজনিত কিবা কাৰণ যদি বেমাৰ হৈ থাকে আমি আমাৰ ঘৰত মাহঁতকে দেখা পাওঁ কিবা যদি বেমাৰ হৈ থাকে তেওঁলোকে ইগনোৰ কৰি থাকে সোনকালে তেওঁলোকে ডক্টৰৰ ওচৰত যাবলৈ ইচ্ছা প্ৰকাশ নকৰে তেওঁলোকে ঘৰতেই তেনেকে থাকি পেলাই নিজৰ কিবা যদি বেমাৰ হৈছে তেনেকে তেওঁলোকে দবাই পেলাই ৰাখিব খোজে এডুকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে গাঁৱে ভূঞে বহু সময়ত আমি দেখা পাইছো women are not getting the required opportunity as expected এই বস্তুটো মেজার কৰিবৰ কাৰণে আমাৰ জেন্ডাৰ গ্যাপ ইনডেক্স বা জেন্ডাৰ গ্যাপ ৰিপৰ্ট প্ৰতি বছৰে পাবলিশ কৰে আমাৰ ওয়াৰ্ল্ড ইকনমিক ফোৰামে নেক্সট আপুনি যদি চাই এনেবল কনটেক্সট স্পেসিফিক প্ৰায়োৰিটাইজেশন the priority বুলি আমি যেতিয়া কওঁ context specific prioritization বুলি যেতিয়া আমি কওঁ it provides an annual yardstick that allows stakeholder within each country to set priorities relevant to the specific economic, political and cultural context. So AI hoise kotha. Aji stakeholders buli kole ami ki buji pam protihon country, protihon dekhor stakeholders buli kole amar sadharon jonota, common man. Hane next kun ase? Next ase amar jihokol political representative সকল ঠিক আছে people's representative বুলি লিখিছো ঠিক আছে representative সকল আছে next কোন আছে আমাৰ businessman সকল আছে তো এওঁলোক হৈছে stakeholder এওঁলোকে কিছুমান priority set কৰা উচিত আজি আমাৰ অৰ্থনৈতিক দিশতে হওক বা ৰাজনৈতিক দিশতে হওক বা সাংস্কৃতিক দিশতে হওক তেওঁলোকে কিছুমান এই priority set কৰা উচিত যত যাৰ দ্বাৰা আমি মুঠৰপৰ মহিলা আৰু পুৰুষৰ মাজত কোনো ধৰণৰ যাতে discriminatory behavior যাতে আমি দেখা নাপাওঁ এখিনতে আপোনালোকক আৰু এটা very important point এটা মই জনাই থওঁ আপোনালোকে বাৰু sustainable developmental goals ৰ কথা শুনিছেনে sustainable developmental goals আমাৰ 17টা sustainable developmental goal আছে আৰু এই sustainable developmental goalৰ যিটো goal 5 SDG 5 বুলি আমি যেতিয়া কওঁ SDG 5 বুলি কলে its aim is to achieve gender equality মনত ৰাখিব SDG 5 কি হয় SDG 5 is to achieve gender equality কেতিয়ালৈকে by the year 2030 হাতত বেছি সময় নাই 2030 চনৰ ভিতৰতে gender equality achieve কৰাটো হৈছে পৃথিৱী জুৰি gender equality achieve কৰাটোৱে হৈছে আমাৰ এটা goal ঠিক আছে but unfortunately যি আমাৰ এই ৰিপৰ্ট recent report যি পাবলিশ হৈছে এই ৰিপৰ্ট অনুযায়ী যেটো স্কোৰ ওলাইছে এই স্কোৰটো হৈছে 68.5% তাৰ অৰ্থ কি 68.5% gender gap score যেহেতুকে ওলাইছে ইয়াৰ অৰ্থ এই যে 31.5% gap still remain আছে 31.5% gap মানে কি there are instances যত পুৰুষ আৰু মহিলাৰ মাজত এতিয়াও discrimination আমি দেখা পাওঁ কিমান 31.5% যদি আমি চাবলৈ এতিয়াও বহুখিনি গ্যাপ পুৰুষ আৰু মহিলাৰ মাজত আমি দেখা পাইছো আৰু এইটো ৰেটত যদি চলি থাকে তেতিয়া হলে আমাৰ যি 2030 চনৰ এই মাত্ৰ মই যে SDG 5 ৰ কথা যে মই কলো 2030 চনৰ এই SDG 5 ৰ এই টাৰ্গেটটো এচিভ কৰা আমাৰ কাৰণে ইম্পসিবল হৈ যাব because we have very less amount of time in our hand আপোনালোকে ৰিয়েলাইজ কৰিছেনে আমাৰ হাতত সময় কিমান আছে মাত্ৰ 6 বছৰ ধৰিছো বৰ্তমান আমাৰ 2024 চন 2030 চনলৈকে যদি আমি এই টাৰ্গেট এচিভ কৰিব লাগে হাতত 6 বছৰ আছে কিন্তু এই ৰেটত এতিয়াও যদি 31.5% জেন্ডাৰ গ্যাপ যদি হৈ থাকে তেতিয়া হলে এইটো ৰেটত আমাৰ জেন্ডাৰ ইকুৱেলিটি এচিভ কৰিবৰ কাৰণে we will be requiring 134 years ভাবক 134 বুলি যদি মই নকওঁ 100 বছৰ বুলি যদিও কওঁ তেতিয়া হলে at least এইটো জনমতটো আমি জেন্ডাৰ ইকুৱেলিটি এচিভ কৰিব নোৱাৰো বুলি খাতাং কৰি থওঁ কিন্তু United Nations কেতিয়া টাৰ্গেট দিছে 2030 চনৰ টাৰ্গেট দিছে টাৰ্গেট বহুত সোনকালে সেই হিচাপত আমাৰ উন্নতি কিন্তু সেই হিচাপত হোৱা নাই কি কাৰণে হোৱা নাই ইস্যুজ কি অলপমান আপোনালোকে ভাবি চাবচোন এই বস্তুবিলাক সোসাইটিৰ পাৰ্সপেক্টিভটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব বাট এনিৱে ৰিপৰ্টখনে কি কৈছে কোনবোৰ কান্ট্ৰীত আমি জেন্ডাৰ
ইকুৱেলিটি অলমোষ্ট আমি ভালদৰে এচিভ কৰা ইকুৱেলিটি বুলি এক্সেক্টলি ক'ব নোৱাৰি বাট টু সাম এক্সটেণ্ট জেণ্ডাৰ গেপ কম বুলি আমি কোনকেইখন দেশত আমি বিশেষকৈ আমি ক'ব পাৰোঁ দ্য স্কেণ্ডিনেভিয়ান কাণ্ট্ৰিজ সদায় চাব আপোনালোকে প্ৰতি বছৰে আপোনালোকে যেন দ্য জেণ্ডাৰ গেপ ৰিপৰ্টখন আপোনালোকে যেতিয়াই চাই সদায় স্কেণ্ডিনেভিয়ান কাণ্ট্ৰিজবোৰে সদায় টপ লিষ্টত থাকে এই বছৰ আমি যদি চাওঁ আইচলেণ্ড 93.5% তেওঁলোকে এচিভ কৰিছে ভাবক কিমান কম ইনইকুৱেলিটি আছে তেওঁলোকৰ most gender equal society বুলি কনসিডাৰ কৰা হৈছে for the 15th consecutive year just imagine followed by Finland Norway New Zealand Sweden in the top 5 rankings তো এয়া হৈছে আমাৰ top 10 rankings আৰু এই ৰেংকিং অনুসৰি আপোনালোকে কৰবাত ভাৰতৰ নাম দেখিছে নেকি ভাৰতৰ নাম দেখা নাই ইনফেক্ট আজিৰ এই আৰ্টিকেলটো আনা হৈছে সেই কাৰণে যে ভাৰতৰ পজিশন যোৱা বছৰতকৈ 2 পজিশন আৰু ইনফেক্ট কমিহে গ'ল এনিৱে ইউৰোপৰ পাৰ্সপেক্টিভত আমি কন্টিনেন্টৰ পাৰ্সপেক্টিভত চাব গলে ইউৰোপৰ 75% জেন্ডাৰ গ্যাপ এচিভ কৰা বুলি আমি কনসিডাৰ কৰিব পাৰো নৰ্থ আমেৰিকাই 74.8% জেন্ডাৰ গ্যাপ এচিভ জেন্ডাৰ ইকুৱেলিটি এচিভ কৰিছে লেটিন আমেৰিকা এণ্ড কেৰিবিয়ানে 74.2% জেন্ডাৰ ইকুৱেলিটি এচিভ কৰিছে বুলি ক'ব পাৰো সাউদাৰ্ণ এছিয়ান ৰিজনত 7 out of 8 region as a South Asia বুলি আমি যেটা কওঁ 8খন ৰিজনৰ ভিতৰত 7খন ৰিজনে জেন্ডাৰ প্যাৰিটি স্কোৰ মাত্ৰ 63.7% পাইছে সো এতিয়াও বহুখিনি আমাৰ কৰিবলৈ বাকি আছে ঠিক আছে বহুখিনি এতিয়াও কৰিবলৈ বাকি আছে আৰু কেনে স্থলত আজি এই যে ৰিপৰ্টখন পাবলিশ হৈছে কি পাৰ্সপেক্টিভত মেইনলি চোৱা গৈছে womenৰ participation representation economic womenৰ participation political womenৰ participation leadership senior leadership roles of womenৰ participation এই গুটেইবিলাক বস্তু চালি জাৰি আমাৰ এই ৰিপৰ্ট বিলাক পাবলিশ কৰা হয় আৰু প্ৰতি বছৰে আমি যেতিয়াই চাওঁ লাৰ্জেষ্ট গ্যাপ কোট ৰৈ যায় লাৰ্জেষ্ট গ্যাপ আমি দেখা পাওঁ এটা হৈছে ইকোনমিক পাৰ্সপেক্টিভত অৰ্থনৈতিক পাৰ্সপেক্টিভত যত male are achieving more compared to female এটা বহুতো আমাৰ গাঁৱে ভুৱে বহুতো ৰুৰাল এৰিয়া আছে যত women are not being able to stand on their own feet নিজৰ ভৰিত নিজে তেওঁলোকে থিয় দিব পৰা নাই আৰু হেহে তেওঁলোকে ইকোনমিক বা ফাইনান্সিয়াল ষ্টেবিলিটি বা ফাইনান্সিয়াল ইন্ডিপেন্ডেন্স তেওঁলোকে পোৱা নাই আৰু সেই কাৰণে এই গ্যাপটো এটাও মেইনটেইন হৈ গৈছে ইমানখিনি এটাও ইনইকুৱেলিটি ৰৈ গৈছে পলিটিক্যাল সাউকসন পলিটিক্যালত ম্যাক্সিমাম আৰু ভাৰতৰ নিচিনা দেখত পলিটিক্যালত আমি বহুখিনি আমি গ্যাপ দেখা পায়ে আছো নহয় জানো ভাৰতৰ নিচিনা দেখত আমি ম্যাক্সিমাম আমি পলিটিক্যাল পাৰ্সপেক্টিভত আমি গ্যাপ দেখা পায়ে আছো আজি অন দি আদাৰ হ্যান্ড ৰৱাণ্ডাৰ নিচিনা কিছুমান কান্ট্ৰি যত women representation is really significant তেনেকুৱা স্থলত আমি ভাৰতৰ নিচিনা দেখে আমি তেও হে তেনেকুৱা ধৰণৰ দেশৰ পৰা আমি ইনস্পিৰেচন লোৱাটো উচিত এতিয়া এই জেন্ডাৰ গ্যাপ ৰিপৰ্ট অনুসৰি ইণ্ডিয়াৰ ৰেংক আমি অলপ চাওঁ ইণ্ডিয়াৰ ৰেংক কিমান হল যোৱা বছৰ আছিল 127 আছিল টোটাল কান্ট্ৰিজ কিমান 146 আমাৰ ৰেংক যথেষ্ট কম দেই 146 যোৱা বছৰ এবাৰ কি হল 129 ভেৰি আনফৰচুনেট ইনফেক্ট সাউথ এছিয়াৰ ভিতৰত আমি চাব গলে আমাৰ ওপৰত বাংলাদেশো আছে নেপালো আছে শ্ৰীলংকাও আছে ভুটানো আছে just imagine আমাৰ ওপৰত আমাতকৈ কম্পেৰেটিভলি বাংলাদেশ নেপাল শ্ৰীলংকা আৰু ভুটানৰ জেন্ডাৰ গ্যাপ ৰিপৰ্টত তেওঁলোকৰ স্থান বেছি ইণ্ডিয়া তাৰ পিছত আহে পাকিস্তান ranks last in this particular region ঠিক আছে কি কাৰণে এনেকুৱা হৈছে কাৰণ আমাৰ যি ইকোনমিক প্যাৰিটি বা আমাৰ ইকোনমিক প্যাৰিটি ইন দা সেন্স ইকোনমিক ইকুৱেলিটি আমাৰ অলমোস্ট বাংলাদেশ সুদান ইৰাণ পাকিস্তান আৰু মৰক্কোৰ হৈতে অলমোস্ট সমান বুলি ক'ব পাৰো যত 30% হে জেন্ডাৰ প্যাৰিটি বা জেন্ডাৰ ইকুৱেলিটি আমি এচিভ কৰা আমি দেখা পাইছো মাত্ৰ 30% আমি জেন্ডাৰ ইকুৱেলিটি ফাইনান্সিয়াল পাৰ্সপেক্টিভত আমি দেখা পাইছো ভাবক এটাও 70% এই গ্যাপ মেইনটেইন কৰিব এই গ্যাপ আমি দূৰ কৰিবলৈ আছে ইমান মহিলা আমাৰ অলমোস্ট India is a country India এনেকুৱা এখন দেশ যত almost half of the population আমি women দেখা পাওঁ but still এই গ্যাপ সমূহ এতিয়াও ৰৈ গৈছে they are not economically sound they are not financially independent আৰু আমাৰ percentage wise চাব গলে 64.1% gender gap score আমি এবাৰ পাইছো 64.1% তো almost more than 30% আমাৰ এতিয়াও এড্ৰেছ কৰিবলৈ আছে right তো মেইনলি কি কাৰণে এই বছৰ আমাৰ দুই rank যে কমি গল কিহৰ কাৰণে mainly because of educational attainment political empowerment economic participation opportunity
ঠিক আছে স্পেসিফিক্যালি মই পলিটিক্যাল এম্পাওয়ারমেন্টৰ কথা যদি মই ক'বলৈ যাওঁ পলিটিক্যাল এম্পাওয়ারমেন্টৰ ক্ষেত্ৰত এইবাৰ আমাৰ যি ৰিসেন্ট লোকসভা ইলেকশন যে আমি দেখা পালো লোকসভা ইলেকশনত উইমেন ৰিপ্ৰেজেন্টেটিভৰ কথা কৈছো উইমেন ৰিপ্ৰেজেন্টেটিভ যোৱা বছৰতকৈ আমি 4 গৰাকী কমহে দেখা পাইছো যোৱা বছৰ আছিল যোৱা বছৰ বুলি নকওঁ লাষ্ট লোকসভা ইলেকশন 2019 যি আপোনাৰ হেৰি আছিলে women representative asle 78 ebar kiman hoy gol 74 hoy gol in fact 4 goraki komi gol to women representation parliament ot jotheshto kom thik ase education ato women or literacy rate ami bohuto kom dekha paisu tar pisot political empowerment of women India ranks 65th globally e gutei blak perspective sai pelai e gutei bor bostu bhal dore sali jari sai pelai ei report khon publish kora hoise jot hosa kore India has a lot to improve আৰু আপোনালোকৰ বাবে হেহে মেইনছৰ প্ৰেক্টিস কোৱেশ্চন এটা ৰাখিছো মেইনছৰ প্ৰেক্টিস কোৱেশ্চন আপোনালোকে চাও ক্ৰিটিক্যালি এনালাইজ ইণ্ডিয়াছ পাৰফৰ্মেন্স ইন দ্য গ্লোবাল জেন্ডাৰ গ্যাপ ইনডেক্স মুভিং অন টু দ্য নেক্সট নিউজ অন দ্য সাইজ অফ কাউন্সিল অফ মিনিষ্টাৰ ৰিসেন্টলি আমাৰ ওথ টেকিং সেৰেমনি হৈ গল দেখা পাইছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে নিজৰ ওথ টেকিংৰ উপৰিও এটা কাক কি portfolio দিব আমি অলমোস্ট গম পাইছো অলমোস্ট আনচেঞ্জড আছে অলপ সৰু মাইনৰ চেঞ্জেছৰ বাহিৰে বাকি মেজৰিটি আনচেঞ্জড যেনেকৈ এক্সটাৰ্নাল এফেয়াৰ্ছৰ মিনিষ্টাৰ এতিয়া আমি এছ জয়শংকৰ ছাৰক দেখা পাইছো ঠিক সেইদৰে ফাইনেন্স মিনিষ্টাৰ আমি নিৰ্মলা সীতাৰমণ মেমক দেখা পাইছো অলমোস্ট এই গোটেইখিনি বস্তু আমাৰ নৰ্মেল আগৰ নিচিনাই দেখা পাওঁ তো আমাৰ কাউন্সিল অফ মিনিষ্টাৰত কোন থাকে প্ৰেজেন্ট কাউন্সিল অফ মিনিষ্টাৰত আমাৰ কোন আছে চাওঁ আহক প্ৰাইম মিনিষ্টাৰটো থাকিবই লাগিব 30 গৰাকী ক্যাবিনেটৰ মিনিষ্টাৰ দেখা পাইছো 5 গৰাকী মিনিষ্টাৰ অফ ষ্টেট দেখা পাইছো উইথ ইন্ডিপেন্ডেন্ট চাৰ্জ এণ্ড 36 মিনিষ্টাৰ অফ ষ্টেট এতিয়া আমাৰ যে আৰ্টিকল 74 এ কি কয় আমাৰ আৰ্টিকল 74 এ কয় যে there should be a council of ministers there shall be a council of ministers to aid and advise the president headed by prime minister council of ministers or head kon hua usit prime minister aur teolukor function ki teolukor daitto hoise to aid and advise president amar rashtrapatik aid kora advice dia ai hoise teolukor council of minister or মূল ফাংশন মেইন ফাংশন আৰু তেওঁলোকক হেকাৰণে ৰিয়েল তেওঁলোকৰ হাতত ৰিয়েল এক্সিকিউটিভ পাৱাৰ থাকা বুলি কওঁ যদিও বা আমাৰ প্ৰেসিডেন্ট আমাৰ নমিনেল হেড হয় বাট একচুয়ালি ডি ফেক্টো বুলি কলে আমি সদায় প্ৰাইম মিনিষ্টাৰৰ কথাই নকওঁ জানো তো ওভাৰঅল কাউন্সিল অফ মিনিষ্টাৰ্ছ বুলি যদি কোৱা যায় তেতিয়াহলে আমাৰ কি থাকে ক্যাবিনেট মিনিষ্টাৰ্ছ থাকে মিনিষ্টাৰ্ছ অফ ষ্টেট থাকে ডেপুটি মিনিষ্টাৰ্ছ থাকে ঠিক আছে ক্যাবিনেট মিনিষ্টাৰ আমি সকলোৱে গম পাওঁ ক্যাবিনেট বুলি কলে আমি কি বুজি পাওঁ ক্যাবিনেট মিনিষ্টাৰ্ছ আটাইতকৈ গুৰুত্বপূৰ্ণ যেনে ইম্পৰ্টেন্ট বিভাগবোৰ থাকে হোম মিনিষ্ট্ৰি অমিত শাহ ডিফেন্স মিনিষ্ট্ৰি ৰাজনাথ সিং ফাইনেন্স মিনিষ্ট্ৰি নিৰ্মলা সীতাৰমণ এক্সটাৰ্নেল এফেয়াৰ্ছ এছ জয়শংকৰ এনেকুৱা ধৰণৰ এখেতসকল যিহেতুকে এওঁলোকৰ এই ডিপাৰ্টমেণ্টবিলাক খুব গুৰুত্বপূৰ্ণ এখন দেশৰ অৰ্থনৈতিক পাৰ্সপেক্টিভত যদি আমি চাবলৈ যাওঁ বা overall perspective আমি security economy সকলোৰে perspective চাব গলে this department are tremendously important আৰু তেওঁলোকৰ এই গোটেইটা ডিপাৰ্টমেন্টত যি সকল লোক থাকে তেওঁলোকে হয় কি আমাৰ ক্যাবিনেট মিনিষ্টাৰ্ছ আৰু তেওঁলোকে কি হৈছে আমাৰ চিফ পলিসি ফৰ্মুলেটিং বডি তেওঁলোকে আজি দেশৰ পলিসি সমূহ তেওঁলোকৰ দ্বাৰাই মেইনলি ফৰ্মুলেট হোৱা আমি দেখা পাওঁ তাৰ পিছত আমাৰ থাকে মিনিষ্টাৰ্ছ অফ ষ্টেট বুলি থাকে মিনিষ্টাৰ্ছ অফ ষ্টেট মানে তেওঁলোক ইন্ডিপেন্ডেন্ট মিনিষ্ট্ৰিও দিব পৰা যায় বা ডিপাৰ্টমেন্ট দিব পৰা যায় বা কেতিয়াবা আমি কি দেখা পাওঁ মিনিষ্টাৰ্ছ অফ ষ্টেটক কেতিয়াবা ক্যাবিনেট মিনিষ্টাৰৰ লগত অ্যাটাচ কৰি দিয়া যায় যাতে তেওঁলোকে ক্যাবিনেট মিনিষ্টাৰ্ছক সহায় কৰিব পাৰে কেতিয়াবা ক্যাবিনেট মিনিষ্টাৰ্ছৰ কিবা কামত যদি সহায় কৰিবলগীয়া থাকে তেতিয়াহলে সহায়ৰ কাৰণে দিব পৰা যায় তাৰ পিছত আমাৰ থাকে ডেপুটি মিনিষ্টাৰ্ছক আমি কি দেখা পাওঁ তেওঁলোকক ক্যাবিনেট মিনিষ্টাৰ্ছ বা মিনিষ্টাৰ্ছ অফ ষ্টেটৰ লগত তেওঁলোকক attach কৰি দিয়া যায় কিহৰ বাবে সহায়ৰ বাবে যাতে তেওঁলোকে কিবা এডমিনিষ্ট্ৰেটিভ ৰিলেটেড কাম হ'ব পাৰে পলিটিক্যাল পাৰ্লিয়ামেন্টৰ লগত ৰিলেটেড যি কোনো কাম যাতে তেওঁলোক কামত যাতে তেওঁলোকৰ সহায় হয় তাৰ বাবে আমাৰ থাকে কি আমাৰ থাকে ডেপুটি মিনিষ্টাৰ্ছ এতিয়া এই যে কাউন্সিল অফ মিনিষ্টাৰ এই কাউন্সিল অফ মিনিষ্টাৰ্ছ ইনক্লুডিং আমাৰ প্ৰাইম মিনিষ্টাৰক কোনে এপইন্ট কৰে according to article 75 এ কি কয় প্ৰেসিডেন্টে এপইন্ট কৰে কাৰ এডভাইসত আজি কাউন্সিল অফ মিনিষ্টাৰ্ছ কোন কি হ'ব প্ৰাইম মিনিষ্টাৰৰ এডভাইসত মুঠৰপৰ প্ৰেসিডেন্টে এপইন্ট কৰা বুলি আমি দেখা পাওঁ এই আৰ্টিকল 74 আৰু আৰ্টিকল 75 আপোনালোকে মনত ৰাখিব দে আৰ ভেৰি ইম্পৰ্টেন্ট এতিয়া আমাৰ যি 91st এমেন্ডমেন্ট হৈছিল 2003 চনত সেই 91st এমেন্ডমেন্ট অনুসৰি কি হৈছে 91st এমেন্ডমেন্ট অনুসৰি আমি দেখা পাইছো যে আমাক এটা
লিমিট দি দিয়া হৈছে লিমিট কি যে কাউন্সিল অফ মিনিষ্টাৰ্ছ আগতে বহু সময়ত আমি দেখা পাইছিলো যে বহু সময়ত বহুতৰ মিনিষ্ট্ৰি টাইমত কাউন্সিল অফ মিনিষ্টাৰ্ছৰ সংখ্যা যথেষ্ট বৃদ্ধি পাই গৈছিল তো এনেকুৱা হলে কেতিয়াবা কেঅটিক সিচুৱেশ্যন কেতিয়াবা আহি যায় সেই কাৰণে আজি যি টোটাল লোকসভাৰ যি ষ্ট্ৰেংথ থাকে আজি টোটাল লোকসভাৰ ষ্ট্ৰেংথ কিমান হয় 543 হয়নে out of 543 only 15% আমি কাউন্সিল অফ মিনিষ্টাৰ্ছ ৰাখিব পাৰো মেক্স 15% তকৈ বেছি আপুনি out of 543 seats তাৰে 15% বুলি যদি আপুনি ক্যালকুলেট কৰে তাতকৈ বেছি আপুনি কাউন্সিল অফ মিনিষ্টাৰ্ছ আপুনি ৰাখিব নোৱাৰে আৰু কাউন্সিল অফ মিনিষ্টাৰ্ছ বুলি ক'লে মই পুনৰ কৈছো কোন কোন থাকিব আমাৰ ক্যাবিনেট থাকিব তাৰ পিছত আমাৰ মিনিষ্টাৰ্ছ অফ ষ্টেট আৰু ডেপুটি মিনিষ্টাৰ্ছ ইনক্লুডেড হৈ থাকে হয়নে বাকি মিনিষ্টাৰ হবৰ কাৰণে তেওঁলোক হয় লোকসভা নহলে ৰাজ্যসভাৰ তেওঁলোক এমপি হ'ব লাগিব আৰু ইন কেছ তেওঁলোক যদি এমপি নহয় তেতিয়া হলে 6 মাহৰ ভিতৰত এপইন্টমেন্টৰ 6 মাহৰ ভিতৰত তেওঁলোকে মুঠৰ পৰ কিবা এখন আসন মুঠৰ পৰ এমপি জোৰ পৰাই হওক তেওঁলোকে এমপি হ'ব লাগিব ঠিক আছে তো ৰেসপন্সিবিলিটি হিচাপত চাব গলে কাউন্সিল অফ মিনিষ্টাৰ্ছৰ কি আছে লোকসভাৰ প্ৰতি তেওঁলোক সদায় ৰেসপন্সিবল আমি সকলোৱে গম পাও দে ৰেসপন্সিবল This is a responsible government. This is a parliamentary government and hence it's a responsible government. Right? Aru ei gutei khini responsible jihetuke hoy kintu in case kiba jodi hoy tetia hole telukok jodi remove koribo logia hoy tetia hole kune remove kore hodai monot rakhibo president e remove koribo on the advice of prime minister ঠিক আছে on the advice of prime minister এটা মই যিখিনি কথা কলো এটা যে 15% constitutional limit এইখিনি আপোনালোকে চাব পাৰে এসময়ত আমাৰ প্ৰথম যি আমাৰ কাউন্সিল অফ মিনিষ্টাৰ আছিল তেতিয়া অকল 15 গৰাকী মিনিষ্টাৰ্ছ হে জৱাহৰলাল নেহৰু এপইন্ট কৰা দেখা পাইছিল তেনেকে কিছুমান ফ্যাকচুৱেল কিছুমান ইনফৰমেশন আপোনালোকক দিয়া হৈছে তাৰ পিছত কিমান বৃদ্ধি পালে অটল বিহাৰী বাজপেয়ীৰ টাইমত কিমান হল এই গুটেইবিলাক আপোনালোকক দিয়া হৈছে ঠিক আছে এটা যেনেকে 2002 সনত মায়াবতী যেতিয়া উত্তৰ প্ৰদেশৰ চিফ মিনিষ্টাৰ আছিল তেতিয়া কিমান কাউন্সিল অফ মিনিষ্টাৰ্ছ আছিল এই গুটেইবিলাক আপোনালোকক জাস্ট ইনফৰমেশনৰ পাৰ্সপেক্টিভত দিয়া হৈছে কিন্তু পিছত আমি দেখা পালো যে আমাৰ যে নেশনাল কমিশন টু ৰিভিউ দ্য ওয়াৰ্কিং কনস্টিটিউশন এই কমিশনখনে কি কৰিলে এই কমিশনখনে কলে যে নহয় আমাৰ যে টোটাল ষ্ট্ৰেংথ হয়তো লোকসভাৰ হ'ব পাৰে বা লেজিসলেটিভ এসেম্বলিৰ হ'ব পাৰে টোটাল ষ্ট্ৰেংথৰ সদায় 10% হে দিয়া উচিত বাট পিছলে গৈ পেলাই 91st এমেন্ডমেন্ট অনুসৰি আমি কি দেখা পালো যে 15% আমি সিলিং এটা ৰাখি দিলো যে 543 ৰ ভিতৰত আমি কিমান ৰাখিব পাৰিম আমি 15% আমি কাউন্সিল অফ মিনিষ্টাৰ্ছ আমি এপইন্ট কৰিব পাৰিম মিনিমাম ৰিকুৱাৰমেন্ট কোনো আমাৰ তেনেকে দিয়া নাই কিন্তু বৰ্তমান পাৰ্সপেক্টিভত কিছুমান ইস্যুজ জড়িত হৈছে ইস্যুজ বুলি ক'লে কি বুজা হয় ইস্যুজ হৈছে ৰিগাৰ্ডিং দ্য এপইন্টমেন্ট অফ পাৰ্লিয়ামেন্টাৰী সেক্ৰেটাৰী এটা পাৰ্লিয়ামেন্টাৰী সেক্ৰেটাৰী কোন হয় পাৰ্লিয়ামেন্টাৰী সেক্ৰেটাৰী সকলো তেওঁলোক এমপিএ হয় জুনে কাউন্সিল অফ মিনিষ্টাৰ্ছক সহায় কৰে মনত ৰাখিব জুনে কাউন্সিল অফ মিনিষ্টাৰ্ছক হেল্প কৰে হেয়াই হৈছে পাৰ্লিয়ামেন্টাৰী সেক্ৰেটাৰী এই গুটেই মেথড অফ পাৰ্লিয়ামেন্টাৰী সেক্ৰেটাৰী এই গুটেই অফিস পাৰ্লিয়ামেন্টাৰী সেক্ৰেটাৰী এই গুটেই সিনাৰিওটো আমাৰ ব্ৰিটিছ সিস্টেম হয় 1951ত প্ৰথম পাৰ্লিয়ামেন্টাৰী সেক্ৰেটাৰীৰ বিষয়ে আমাৰ আহিছিলে কিন্তু ৰিসেন্টলি আমি দেখা পাইছো কিছুমান ইস্যুজ কিছুমান হৈ আছে যত পাৰ্লিয়ামেন্টাৰী সেক্ৰেটাৰী এপইন্টমেন্টৰ কাৰণে আমাৰ যি 15% আমাৰ যি সিলিং বা 15% লিমিট কাউন্সিল অফ মিনিষ্টাৰ্ছৰ এপইন্টমেন্টৰ সেই লিমিট ক্ৰস হৈ গৈছে ইনফেক্ট 2017 সনত মই আপোনালোকক জনাই থওঁ যে 2017 সনত সুপ্ৰিম কোৰ্টে অসমৰ পাৰ্সপেক্টিভতো কৈছিলে অসমৰ পাৰ্সপেক্টিভতো যি পাৰ্লিয়ামেন্টাৰী সেক্ৰেটাৰী এপইন্টমেন্টৰ কেছ আমি দেখা পাইছিলো সেই বস্তুটো আনকনস্টিটিউশনাল বুলি সুপ্ৰিম কোৰ্টে কৈ দিছিলে তো देयर শুড বি এ চেক সো টোটাল আজি আমি যেতিয়া কাউন্সিল অফ মিনিষ্টাৰ্ছৰ 15% সিলিং বুলি আমি যেতিয়া কও তাৰ মানে ইয়াত সদায় পাৰ্লিয়ামেন্টাৰী সেক্ৰেটাৰী সকলো ইয়াতে ইনক্লুড হৈ আছে বুলি এই পাৰ্সপেক্টিভটো আপোনালোকে মনত ৰখা উচিত হেখত আপোনালোকৰ বাবে প্ৰিলিমছ পাৰ্সপেক্টিভ প্ৰশ্ন এটা মই দি ৰাখিছো কিন্তু তাৰ আগতে আপোনালোকক জনাই থওঁ যে ইউনিয়ন টেৰিটৰী আমাৰ যেনেকে দিল্লী হওক জম্মু এণ্ড কাশ্মীৰ হওক তেওঁলোকৰ ম্যাক্সিমাম 7 আৰু 9 মিনিষ্টাৰ্ছ আজি দিল্লীৰ ক্ষেত্ৰত অকল 7 জম্মু এণ্ড কাশ্মীৰৰ ক্ষেত্ৰত 9 মিনিষ্টাৰ্ছ তেনেকুৱাকে আমাৰ কনস্টিটিউশনে আমাৰ কৈ থৈ দিছে এনেকুৱা কিছুমান এক্সেপচনেল কেसेছ আমি খালি দেখা পাওঁ আপোনালোকৰ বাবে প্ৰিলিমছ পাৰ্সপেক্টিভ এটা প্ৰশ্ন এটা দেখা দিয়া গৈছে টোটাল নাম্বাৰ অফ মিনিষ্টাৰ্ছ ইনক্লুডিং প্ৰাইম মিনিষ্টাৰ্ছ ইন দ্য কাউন্সিল অফ মিনিষ্টাৰ্ছ শ্যাল নট এক্সিড হাউ মাচ অফ দ্য টোটাল ষ্ট্ৰেংথ অফ দ্য লোকসভা একদম সহজ মই বাৰে বাৰে আপোনালোকক কৈয়ে আছো উত্তৰ দি পাৰিলে আপোনালোকে কমেন্ট সেকশনত জনাবলে নাপাহৰিব মুভিং অন টু দ্য নেক্সট নিউজ আসাম গেটছ ইণ্ডিয়াছ ফাৰ্ষ্ট ইকো ফ্ৰেণ্ডলি সেক্ৰেটাৰিয়েট এটা ইকো ফ্ৰেণ্ডলি সেক্ৰেটাৰিয়েট কি হয় আমাৰ যি জনতা ভৱন
আমাৰ সেক্ৰেটাৰিয়েট হে জনতা ভৱনত সোলাৰ প্ৰজেক্ট এটা ইনষ্টল কৰা আমি দেখা পাইছো 2.5 মেগাৱাটৰ আমাৰ সোলাৰ প্ৰজেক্ট এটা সোলাৰ পাৱাৰ panel এটা ইনষ্টল কৰা আমি দেখা পাইছো and this is how গোটেই ভাৰতৰ ভিতৰতে অসমৰ সেক্ৰেটাৰিয়েট অসমৰ জনতা ভৱন আছে প্ৰথমটো সেক্ৰেটাৰিয়েট য'ত fully electricity consumption daily basis আজি electricity consumption হেয়া কৰ পৰা আহিব আপোনাৰ fully powered by solar perspective মনত ৰাখিব ঠিক আছে আৰু কারেন্ট কনটেক্সটত এয়া খুব গুৰুত্বপূৰ্ণ এটা বিষয় কি কাৰণে কাৰণ আমি সকলোৱে গম পাওঁ যে ইলেক্ট্ৰিসিটিৰ বাবে আমাৰ কি কৰি থকা হৈছে আমাৰ কয়লা পুৰি থাকিবলগীয়া হৈছে কয়লা পুৰি পেলাই থাৰ্মেল পাৱাৰ প্ল্যান্ট সমূহত এনি টাইম কয়লা পুৰি থকা হৈছে বাবেহে আমাৰ ইলেক্ট্ৰিসিটি প্ৰডাকশন হৈ আছে আপোনালোকে নিশ্চয় গম পাই মই ক্লাছত আপোনালোকক বাৰে বাৰে আপোনালোকক বুজাইছো যে হাউ ডাজ ইলেক্ট্ৰিসিটি ইজ জেনাৰেটেড বিদ্যুৎ উৎপাদন কেনেকে হয় আমি আজিও ভাৰতৰ 60% ইলেক্ট্ৰিসিটি জেনাৰেশন ইজ বিকজ অফ coal based thermal power plant মনত ৰাখিব coal based thermal power plant এটা আজি যদি আমি কয়লাৰ হলনি আমি যদি ৰিনিউৱেবল এনাৰ্জি যদি আমি এচিভ কৰিব পাৰো আজি যেনেকে জনতা ভৱনত সোলাৰ প্যানেল ইনষ্টল কৰি দিলে এটা 2.5 মেগাৱাটৰ সোলাৰ প্যানেল ইনষ্টল কৰি দিয়াৰ ফলত এটা কি হ'ব কার্বন এমিশন কমি যাব অবভিয়াস কথা কারণ কয়লা পুৰিলে কার্বন ডাই অক্সাইড এমিশন হয় আৰু কার্বন ডাই অক্সাইড এমিশন মানে কি কার্বন ডাই অক্সাইড হৈছে হেউজ গৃহ গ্যাস যি আমাৰ ক্লাইমেট চেঞ্জৰ কাৰণে বিৰাট নেগেটিভ ইম্প্যাক্ট পেলাই আমি সকলোৱে গম পাওঁ তাৰ পিছত ওভাৰঅল কার্বন এমিশন হিউজ এমাউন্ট অফ কার্বন এমিশন আমাৰ যথেষ্ট কমি যাব ঠিক আছে তো ইয়াৰ থ্ৰুৰে আমি দেখা পাম যে উইথ দিস মেথড এতিয়া লগতে অটোমেটিক্যালি আমাৰ যেহেতুকে আমি বৰ্তমান গ্ৰীণ এনাৰ্জি ইনিশিয়েটিভ লৈ আছো আমাৰ মান্থলি ইলেক্ট্ৰিসিটি এক্সপেন্ডিচাৰ হে এক্সপেন্ডিচাৰ যথেষ্ট কমি যাব অবভিয়াসলি ইনষ্টলেশন কষ্ট এটা ইনিশিয়াল ইনষ্টলেশন কষ্ট এটা থাকে আজি আপুনি পাৱাৰ সোলাৰ পাৱাৰ প্যানেল আপুনি ইনষ্টল কৰিব খুজিছে ইনিশিয়াল কষ্ট এটা থাকে কিন্তু তাৰ পিছত আমি যদি চাও তাৰ পিছত যথেষ্ট আপোনাৰ ইলেক্ট্ৰিসিটি বিল আপোনাৰ কমি যায় ঠিক আছে এতিয়া আমাৰ যি ৰিসেন্ট আপোনালোকে নিশ্চয় গম পাই PM সূৰ্য ঘৰ মুফ্ত বিজলী স্কিম আমাৰ প্ৰাইম মিনিষ্টাৰ যি এই স্কিম অনুসৰি ঘৰে ঘৰে 300 আপোনাৰ 300 ওয়াট আপোনাৰ 300 ইউনিট ইলেক্ট্ৰিসিটি আপুনি পাবলৈ সক্ষম হ'ব এই গুটেই ইনিশিয়েটিভ যেহেতুকে লোৱা হৈছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে ৰিকুৱেষ্ট কৰিছে যে সকলোৱে যাতে PM সূৰ্য ঘৰ মুফ্ত বিজলী স্কিমত যাতে সকলোৱে এপ্লাই কৰে ইয়াৰ থ্ৰুৰে ইলেক্ট্ৰিসিটি কষ্ট যথেষ্ট 85% ৰিডিউস হ'ব বুলি আমি কনসিডাৰ কৰিব পাৰো এটা PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনাৰ জৰিয়তে সব মই কৈছো যে 300 ইউনিট এভৰি মান্থ ফৰ 1 crore হাউসহোল্ড ফ্ৰী ইলেক্ট্ৰিসিটি প্ৰভাইড কৰিব পৰা যাব আৰু তাৰ কাৰণে আমাৰ প্ৰায় 75,000 crore আমাৰ টোটাল প্ৰজেক্টৰ কাৰণে ফান্ড এলোকেট কৰা আমি দেখা পাইছো আৰু গ্ৰেজুৱেলি আমাৰ এইম হৈছে যে আমি প্ৰতি গভৰ্নমেন্ট অফিস হওক ইনষ্টিটিউশন হওক আমি কলেজ বিলাকত হওক আমি যাতে সোলাৰ পাৱাৰ বেসড আমি ইলেক্ট্ৰিসিটি প্ৰডাকশনত ফোকাস কৰিব পাৰো তাৰ কাৰণে আমাৰ বেছিকে ফোকাস কৰা হৈছে নামৰূপত সোলাৰ পাৱাৰ প্ৰজেক্ট এটা বনোৱা হ'ব 25 মেগাৱাট যথেষ্ট ডাঙৰ 25 মেগাৱাটৰ সোলাৰ পাৱাৰ প্ৰজেক্ট এটা ইনষ্টল কৰা হ'ব নামৰূপ তাৰ পিছত আমি তেনেকে ভাৰচলাল খুদিগাঁও কাৰ্বি আংলং এইবিলাক সকলো জায়গাত আমি এনেকুৱা ধৰণৰ সোলাৰ প্ৰজেক্ট ইনষ্টল কৰা আমি দেখা পাওঁ তো ওভাৰঅল আমি গম পাবে ইয়াৰ থ্ৰুৰে আমাৰ কি হ'ব অটোমেটিক্যালি কাৰ্বন ৰিডাকশনৰ উপৰিও আমাৰ এনাৰ্জি ডিপেন্ডেন্সি আমাৰ যে ইম্পোর্ট কষ্ট যথেষ্ট আমাৰ কমি যাব আপোনালোকৰ বাবে মেইনছৰ প্ৰেক্টিস কোৱেশ্চন এটা ৰখা হৈছে ক্ৰিটিক্যালি এনালাইজ the impact of recently inaugurated Janta Bhavan solar project in Assam on the state's energy sustainability and socio-economic development. Moving on to the next news, Kavli price কি হয় আজি কোনো এগৰাকী ব্যক্তি বা কোনো এগৰাকী বিজ্ঞানীৰ যদি এষ্ট্ৰফিজিক্স নিউৰোসায়েন্স নেনোসায়েন্স বা নেনো টেকনলজি এই তিনিটা বিষয়ত যদি কোনোবাই আউটস্ট্যান্ডিং এচিভমেন্ট যদি তেওঁলোকে কৰিবলৈ সক্ষম হয় তেতিয়া হলে তেওঁলোকক কাভলি প্ৰাইজ দিয়া হয় এই বছৰো আমাৰ কাভলি অৱাৰ্ড উইনাৰ্স সকল এনাউন্স কৰা হৈছে এটা কোনে এষ্ট্ৰফিজিক্সৰ কাৰণে পাইছে কোনে নেনো সায়েন্সৰ কাৰণে পাইছে কোনে নিউৰো সায়েন্সৰ কাৰণে পাইছে হে নাম কেটা জনা আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় বাস আমি জানিব লাগে যে কাভলি প্ৰাইজ কিহৰ বাবে দিয়া হয় ঠিক আছে আৰু মনত ৰাখিব এই বস্তুটো প্ৰতি
2 বছৰৰ মূৰে দিয়া হয় এনেকুৱা নহয় যে এটা যেনেকৈ নোবেল প্ৰাইজ প্ৰতি বছৰে দিয়া হয় কিন্তু ইয়াতে আমাৰ প্ৰতি 2 বছৰৰ মূৰে দিয়া হয় কাৰ নামত নৰৱেগিয়ান আমেৰিকান ফিলান্থ্ৰপিষ্ট ফ্ৰেড কাউভলিৰ নামত এই এৱাৰ্ডটো দিয়া হয় ঠিক আছে নৰৱেগিয়ান একাডেমি অফ সায়েন্স এণ্ড লেটাৰ্ছ ইন দ্য নৰৱেগিয়ান মিনিষ্ট্ৰি অফ এডুকেশ্যন এণ্ড ৰিচাৰ্চ তেওঁলোকে দিয়ে য'ত আপোনালোকে এনেকে প্ৰাইজ কিছুমান ক্যাশ প্ৰাইজ পাব $1 million স্ক্ৰল পাব মেডেল পাব এই সকলোবোৰ আপোনালোকে পাব পাৰিব কিন্তু ইয়াতে এটা ইন্টাৰেষ্টিং ফিচাৰ এটা আছে ইন্টাৰেষ্টিং ফিচাৰ এই যে আপুনি যদি আগতে অলৰেডি আপুনি পাইছে এই এৱাৰ্ডটো কোনো বাধা নাই যে পিছলে আপুনি নাপাব পাৰে আগতে পাইছে মানে পিছলে আপুনি কেতিয়াও নাপায় তেনেকুৱা নহয় you can get it in a repeated manner moving on to the next news IORA Indian Ocean Rim Association recently আমাৰ ইণ্ডিয়া আৰু আয়োৰাৰ এটা ক্ৰুজ টুৰিজম কনফাৰেন্স ক্ৰুজ সকলোৱে গম পায় ক্ৰুজ বিশাল জাহাজ তাতে টুৰিজম কনফাৰেন্স এটা অৰ্গানাইজ কৰা আমি দেখা পাইছিলো দিল্লীত ঠিক আছে আৰু এই গোটেই আয়োৰা what is IORA IORA আসলে intergovernmental organization এটা হয় 1997 ত এস্টাবলিশ কৰা দেখা পাইছিলো based on the vision of Nelson Mandela this is something very important এটা Nelson Mandela বুলি ক'লে আমি কি বুজি পাওঁ Nelson Mandela তেখেতে কিহত ফোকাস কৰিছিল সদায় তেওঁ সকলো সমান ডিসক্ৰিমিনেশন যাতে আমি নোহোৱা কৰিব পাৰো সিকিউৰিটি শান্তি এইবোৰৰ ক্ষেত্ৰত Nelson Mandela এটা বিৰাট গুৰুত্বপূৰ্ণ ৰোল প্ৰদান কৰা বুলি আমি গম পাওঁ হয়নে চাও আহক আজি আয়োৰাৰ এইম কি হয় আয়োৰাৰ এইম ৰিজনাল কোঅপাৰেচন ইণ্ডিয়ান ওশান ৰিম এছ'চিয়েশ্যন যেহেতুকে হয় ইণ্ডিয়ান ওশানত থকা দেশসমূহৰ যি আপোনাৰ যিবোৰ দেশ সেই পাৰ্টিকুলাৰ ৰিজনৰ মাজত এটা প্ৰপাৰ ৰিজনাল কোঅপাৰেচন থকা উচিত আৰু তাতকৈ ইম্পৰ্টেণ্ট কথা কি sustainable development or বিষয় তেওঁলোকে ফোকাস কৰা আমি দেখা পাইছো আজি আয়োৰাত 23 মেম্বাৰ্স আমি দেখা পাওঁ ইণ্ডিয়া ইজ অলসো এ মেম্বাৰ মনত ৰাখিব তেওঁলোকৰ মেইন এইম হৈছে মেৰিটাইম সেফটি এণ্ড সিকিউৰিটি অৰ্থাৎ ইণ্ডিয়ান ওশানত এনি টাইম সেফটি আৰু সিকিউৰিটি তেওঁলোকে বজাই ৰাখিবলৈ চেষ্টা কৰে তেনেকে ডিজাস্টাৰ ৰিস্ক মেনেজমেন্ট আজি অবভিয়াসলি প্ৰাকৃতিক দুৰ্যোগ কেতিয়াবা আহিবই পাৰে প্ৰাকৃতিক দুৰ্যোগ আহিলেও যাতে তেওঁলোকে সঠিকভাৱে তেওঁলোকে মেনেজ কৰি যাতে কৰিব পাৰে তাৰ বাবে তেওঁলোকে মেইনলি ফোকাস কৰা আমি দেখা পাওঁ সেক্ৰেটাৰিয়েট কোড আছে এটো জাস্ট ফ্যাকচুৱেল ইনফৰমেশনৰ বাবে মনত ৰাখি থব মৰিশাছ হোল্ডছ দা সেক্ৰেটাৰিয়েট আৰু আজিৰ শেষৰ যেটো এনএমএছত আমি দেখা পাইছো নাগ অস্ত্ৰ হোৱাট ইজ নাগ অস্ত্ৰ নাগ অস্ত্ৰ হৈছে আমাৰ ইণ্ডিয়াৰ প্ৰথমটো সুইসাইড ড্ৰোন বুলি আপুনি কনসিডাৰ কৰিব পাৰে প্ৰথমটো সুইসাইড ড্ৰোন যাৰ নাম নাগ অস্ত্ৰ 1 বুলি দিয়া গৈছে কোনে ডেভেলপ কৰিছে সোলাৰ ইণ্ডাষ্ট্ৰিজ ইকনমিক এক্সপ্লোসিভছ লিমিটেডে এই গোটেই নাগ অস্ত্ৰটো ডেভেলপ কৰা আমি দেখা পাইছো সুইসাইড ড্ৰোন বুলি ক'লে কামিকাজে ড্ৰোনছৰ কথা আমি সদায় মনত পেলাব লাগে কামিকাজে ড্ৰোনছ বিলাক কেনেকুৱা হয় আজি যি টাৰ্গেট হয় সাপোজ ইয়াতে টাৰ্গেট এটা আছে সেই ড্ৰোনছ আহি পেলাই সেই টাৰ্গেটৰ আশে-পাশে কিছু দেৰি তেওঁলোকে ঘূৰি থাকিব লয়টাৰ কৰি থাকে কিছু দেৰি ঘূৰি লাষ্টত গৈ পেলাই টাৰ্গেটত ষ্ট্ৰাইক কৰি পেলাই অবভিয়াসলি টাৰ্গেটটো ডিস্ট্ৰয় কৰে লগতে ইট ইটসেল্ফ গেটস ডিস্ট্ৰয়ড তো দ্যাট So such things are called as kamikaze drones. So etia amar je nag ashtra to he ekei kamikaze mode. He karone koa hoise it's a suicide drone. Loitering munition suicide drone boli koa hoise. Loiter kori thakibo ahe pahe targetor ahe pahe ঘুৰি lastত গৈ পেলাই টাৰ্গেটক হিট কৰিব টাৰ্গেটত ধ্বংস হ'ব লগতে সেলফ ডিস্ট্ৰাকশনো হোৱা আমি দেখা পাওঁ within the accuracy up to 2 meters. ঠিক আছে 2 মিটাৰ লৈকে তেওঁলোকে accuracy দিব পাৰে The features আমি কি দেখা পাইছো day and night surveillance camera explosive থাকিব obviously তেওঁলোকৰ টাৰ্গেটত তেওঁলোকে ডিস্ট্ৰাকশনৰ কাৰণে যেহেতু কি হৈছে explosive থাকিবই unique features আছে যদি in case abort যদি কৰিব মিশন abort যদি কৰিব লাগে যে হিট কৰিব নালাগে abort কৰিব পাৰে কিন্তু এনেকুৱা নহয় যে আপুনি লঞ্চ কৰি দিলে মানে হি গৈ প্লে হিট কৰিবই in fact if there is a necessity to abort the mission it can do it recover কৰিব পাৰে reuse কৰিব পৰা যায় বহু সময়ত যদিহে প্যাৰাশুট ব্যৱহাৰ কৰা হয় তো এয়া হৈছে আমাৰ কিছুমান ইউনিক ফিচাৰ যদি এনএমএছটো চাই ভাল পালে তেতিয়া হলে লাইক কৰিবলৈ নাপাহৰিব শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাক অনুপ্ৰেৰণা জগাবৰ বাবে আপোনালোকে কমেন্ট সেকশনত জনাবচোন কেনেকুৱা পাইছে আৰু যদি আপোনালোকে কিবা যদি আৰু এক্সট্ৰা আপোনালোকে জানিব বিচাৰে হেও আপোনালোকে কমেন্ট সেকশনত জনাব পাৰে শেষত আপোনালোকৰ বাবে বাই দা অফিচাৰ্স ফৰ দা অফিচাৰ্স ধন্যবাদ